Hey guys, Assalamualaikum, Namaskar, Sawadam Janaichu Nati Vlogli. Akhar kisu kananu সকলো বহুত বেছি ভাল আছে। মাত্ৰ ডক্টৰ চলে গৈছিল টাউনলৈ গলো তাৰ পিছতে সেইটো ভিডিঅ দেখিছিলে যে তাৰখন গাটো মানে কি কৈ আছো চাহ খাই তাৰ পিছত কৈ আছো কথাখিনি ডক্টৰ চলে গৈছিল আপোনাক জনাইছোৱে কেনেকৈ চাই কথা ডক্টৰ চলে গৈছিল বেটাৰ গাটো ৰাতি পৰাই বহুতেই মানে ৰাতি 2টামান বজাৰ পৰা ঠিক তেনেকৈ খোৱা নাছিলে আৰু মানে পেটটো গুৰগুৰাই আছিলে গম পাইছিলো বাৰু গেছ হৈছে বুলি তাৰ পিছতে অকণমান সাইক্লিং কৰা তাৰপিছতে পেটটোত অকণমানকৈ মাছাজ কৰা সেইখিনি কৰিছিলোঁ কিন্তু বৰ এটা সুবিধাজনক নোপোৱাৰ কাৰণে তাৰমানে 2-3 দিনৰ পৰা হৈ আছিলে মই কৈছিলে ডক্টৰৰ ওচৰলৈ যাব লাগে কিন্তু মই কথাটো মানে ভাবিলোঁ যে ডক্টৰ ট্ৰিটমেণ্ট কৰাৰ আগতে প্ৰথমতে চাওঁচোন ঘৰুৱাই কিবা কিবি কৰি কিন্তু নাই বৰ এটা সুবিধাজনক নহ'ল তাৰপিছত হিং পেষ্টটো লগালোঁ হিং লগোৱা দিনাখন সি ভালেই আছিলে বাৰু কিন্তু যোৱাকালি লগাইছিলোঁ যদিও মানে বনোৱা আছিলে আগৰে মই গৰমাই পেলাই লগাইছিলোঁ হয়তো সুবিধাজনক সেইটো কাৰণেও নহ'ল নাজানো মই ভাল নাপালে সি তাৰপিছতে ৰাতি ঠিক 2টামান বজালৈকে সি শুলে মানে 1:30মান বজালৈকে তাৰপিছত 1:30মান বজাত মই ফিডিং কৰাই তাৰপিছতে মই যেতিয়া তাক বিছনাত দিলোঁ সি বিছনাৰ পৰা মানে এনেকৈ কৰি মানে এনেকৈ কৰি আছিলে মানে হয়তো তাৰ পেটটোৱে যিমান মানে গুৰগুৰাইছে তাৰ কিমান কষ্ট হৈছে চাগে কিন্তু কান্দা নাছিলে সি অকণমান ধৰি লওক থাকে ন কিছুমান অকণমান ইমান বেছি নাকান্দে তো কান্দা নাছিলে যাৰ কাৰণে মোৰ বেছি বেয়া লাগি আছিলে সেইটো তাৰ আগতেও হৈছে মানে তাৰ দিনাখনো হৈছিলে বাৰু তাৰপিছতে মই কি কৰিলোঁ থাকিলোঁ বোলো থাকক ঠিক আছে হ'ব সেই কথাটো অকণমান ৰাতিটো যেনেকৈ থকা হ'ল গোটেই ৰাতিটো খোৱা নাই আম্মাই লৈ মেলি বহি আছে আৰু ময়ো তেনেকৈ মানে তাৰ লগত ফিডিং কৰাইছোঁ কাৰণ তাৰ যিহেতু সি সাৰে আছে তাক ফিডিং লাগে তো ফুৰাই আছিলোঁ মই তাৰপিছত ৰাতিপুৱা কি হ'ল তাৰ অকণমান লেট্ৰিনৰ যোগেৰে যেন অলপমান মানে মিকোজ টাইপ অকণমান ওলালে ধৰি লওক বিজলুৱা টাইপ খাব পৰা বুলি যে কয় তাৰপিছত আৰু মই ৰৈ নাথাকিলোঁ আৰু এওঁক তেতিয়ালৈকে মানে জনোৱা নাছিলোঁ 10টামান বজাত তেওঁ ডিউটিৰ পৰা আহিছিলে ফোন মাৰোঁতে মই ক'লোঁ যে সকলোৱে ইমিডিয়েট যোৱাগৈ ডক্টৰৰ ওচৰতে মই গ'লোঁ আৰু আহিলোঁ বাৰু 1 ঘণ্টাতে আহিও পালোঁহি কাৰণ নাম আগতে দিয়া হৈ আছিলে মেডিচিন খাই এতিয়া বেটাই অকণমান হাঁহি মানে ধৰি লওক অকণমান খেলা ধূলা আৰু ধৰি লওক নিউবৰ্ণ বেবী আৰু কিনো খেলা ধূলা তথাপিতো যেন ভৰিকেইটা মাৰি কৰি আছে এয়া অকণমান এনেকৈ দেখাইছোঁ মানে ফ্লাছটো অন কৰি এয়া মানে ফ্লাছটো অফ কৰি দিছোঁ নহ'লে চকুত লাগিব যে মানে এটা লাইট দিয়া নাই মাত্ৰ এটা দিয়া হৈছে সেইকাৰণে এনেধৰণে মই দেখাই দিছোঁ তো কথা এইটো হ'ল যে এতিয়া মেডিচিন খাই অকণমানকৈ ধৰি লওক নৰ্মেল আছে আৰু বাৰ্পিং কৰাবলৈ দিছে ডক্টৰে লগতে মেডিচিন কেইবাটাও দিছে আৰু লগতে এটা লোশ্যন দিছে যিহেতু তাৰ স্কিনত অকণমানকৈ হোৱাইট কিবা কিবি হৈছে লোশ্যন এটা দিছে লোশ্যনটো এইটো হয় মই দেখাই দিছোঁ এইটো নামটো কি দিছে সোনা সানুচন হয় এইটো আৰু যিয়ে হওক আৰু 3টা মেডিচিন দিছে D3 এটা দিছে D3টো অলৰেডি আছিলে কাৰণে মই নানিলোঁ আৰু বাকী ধৰি লওক সেই হজম হোৱাৰ বা কলিক হৈছে যিটো কলিক পেইন সেয়া হোৱাই দিছে মাকো গাখীৰ খালেও মানে হয় বুলি কৈছে বাকী আপোনালোকে পৰামৰ্শ জনাব যিহেতু কান্দা নাছিলে কলিক পেইন বুলিয়ে কৈছে কিন্তু নাকান্দিলেও মানে থাকে কিছুমান মানে চিমটমছ তাৰ ভিতৰত এটা চিমটমছ আছে মানে ধৰি লওক পেটটো গুৰগুৰাই থকা তো সেইকাৰণে মানে মই কি কৰিলোঁ গুচি গ'লোঁ ডক্টৰৰ ওচৰলৈ এতিয়া অকণমান শান্তি পাইছোঁ নহ'লে ল'ৰা ছোৱালীৰ গাটো খুচুৰাই থাকিলে মানে কান্দি কুটি অৱস্থা নাই ৰাতিপুৱা ইমান ধৰি লওক সি হেৰি কৰিছে মানে মোৰ মানে শান্তি লগা নাই মই বোলো নাই নহ'ব কান্দিছোঁ ইমান দুখ লাগিছে মোৰ তাৰপিছত তাক মানে গুচি গ'লোঁ আৰু সেইকাৰণে ল'ৰা ছোৱালীৰ শৰীৰটো চাই থাকিব নোৱাৰি আৰু দেই সেইটো বস্তু মানে মাক হৈহে বুজি পাইছোঁ বাৰু ঠিক আছে ব্লগ তেনেকৈ আৰম্ভ কৰিছোঁ চাই থাকিব আজি ব্লগ দিয়া কথা আছিলে তাৰ গাটো সুস্থ হৈ যোৱাৰ কাৰণে ব্লগ এডিটিং কৰি পেলাই মানে আপলোড কৰিবলৈ সময় নহ'ল তো কেতিয়াবা মই মিছ আউট হৈ যাব পাৰে আপোনালোকে বুজিব বুলি আশা ৰাখিছোঁ তে ব্লগটো আৰম্ভ কৰিছোঁ চাই থাকিব संदा जैसा तू मेरे सोना Hey guys, Merry Christmas! আপোনালোক সকলোকে বৰদিনৰ বহুত শুভকামনা যাচিলোঁ আৰু লগতে আজি বেটাৰ মালিচ মই দি আছোঁ মালিচ নৰ্মেলি ৰাতিপুৱা সময়ত মই দি দিওঁ ৰ'দৰ ওচৰতে
আৰু লগতে মায়ে আবেলি দিয়ে সন্ধিয়া দিয়ে মানে শেষ দিয়ে ন তাৰ লগতে অকণমান খাটি সৰিয়হৰ তেল এনেধৰণে দি পেলাই তাক দিয়ে আৰু লগতে তাৰ স্কিনৰ প্ৰব্লেম হোৱাৰ কাৰণে যোৱাকালি ডক্টৰে আকৌ এইটো ক'লে যে এয়া মিঠাতেলেৰে দিয়াৰ কাৰণে হৈছে বুলি কৈছে কিন্তু অকণমানটো দিবই লাগিব কাৰণ সৰু ল'ৰা ছোৱালী ন পেইন চেইন গা বিষটো নহ'লে কেনেকৈ খাব লগতে ঠাণ্ডাৰ দিন অকণমান পিঠিয়ে চিঠিয়ে যদি তেলটো মাৰি দিয়া হয় তেতিয়াহ'লে মানে কি হয় গৰম লাগি থাকে গাটো সেইকাৰণে মই দি থাকিবলৈ দিছোঁ কিন্তু লোচন এটা দিছে যে সেই লোচনটো মই লগাই থাকিম লগতে মেৰি খ্ৰীষ্টমাছৰ যিটো ড্ৰেছ হয় মই বেটাৰ এই আব্বাই ধান থৈছে ইয়াতে উপায় নাই মানে কাৰণ তাতে ঘৰত মানে অলপ কমি গৈছে ঠাই সেইকাৰণে আব্বাই যিহেতু তাত কাঠ চাঠবোৰ থাকে ন তো সেইকাৰণে আব্বাই ইয়াতে থৈ গ'লে হ'লে চলি যাব তো এইয়া মই বেটা গাৰটো ৰ'দত দিছোঁ আৰু লগতে এইয়া মাৰি এনেধৰণে মেলি থোৱা হৈছে এটা টুপি আছে লগতে এটা হেৰিও আছে সেইটো বাৰু থাকক কিন্তু মই অকণমান ৰ'দত এইকাৰণে দিবলৈ দিছোঁ যাতে মানে সৰু ল'ৰা ছোৱালী ন অকণমান গৰম হৈ থাকিলে গাটো গৰম পাব আৰু সেইকাৰণে বেটা মই মালিচ দি লওঁ তাৰপিছতে গা ধুৱাই দিব নানীয়েকে তাৰপিছত দেখাম আৰু এইয়া চাউ স্কিনত এয়া কি কি উঠিছে দিছে এইবোৰৰ কাৰণে লোচনটো দিছে আৰু গাটো উঠিছে বাৰু কিন্তু গাটো দেখাই দিলে কপিৰাইটো আহি যাব পাৰে মোৰ 2-3টা ভিডিঅ' বেবীৰ হেৰিৰ কাৰণে বহুত বেছি কাটি কাটি গৈছে তো সেইকাৰণে বাৰু ঠিক আছে মই কৰি লওঁ তাক শুই গ'ল দে একো নহয় অকণমান মই গাইজ কাপোৰযোৰ যে আনিছিলোঁ সি শুয়ে গৈছে তথাপিতো মই যিয়ে হওক পিন্ধাই লওঁ ৰ'ব ফুটুকে দে অকণমান আহ যাম মোৰতো ঘূৰাইছে মোৰো মানে অকণ জ্বৰ উঠা নিচিনা লাগিছে মোৰ চোনা বাবা জানো অকণমান চাপ দিয়াচোন যাম হেল্ল' গাইজ এইফালে মই যে বেটাক মানে তাৰ টোপনি ধৰি আছে আৰু মই মাৰা ভাল হোৱা নাই ইয়াত দিয়াহি বিটু ইয়াত দেহি বগাখনত মাৰহে ভাল লাগিব তেতিয়া বিটু তুমি এতিয়া টোপনি এনেকুৱাই হ'ল নে আজি আৰু গা ধুৱাই দিলো কাৰণে ঠিক আছে ৰ মই ফটো এখন মাৰি দিওঁ মোক মাৰি দে কবি পুৰাটো ভৰাই দিছে মই বিছনা পালো মোৰ তাত একপি হ'লেও ভাল হৈছে নহয় হ'লেই হ'ল আৰু ইয়াত ভিডিঅ' কৰি আছিলে চুইটি যি পোষ্ট খায়ে থাকিলে আইঅ মোক কলিজাটো এইটো ওলাই আছে জান হৈ গ'ল যে হাই গাইজ আজি দিনটো ভিডিঅ' বনোৱাই নহ'ল স্পেচ নাছিলে একদম মোবাইলটোত মানে 128 GB হয় মোৰ হেৰিটো ৰেম বুলি কয়নে নে ষ্ট'ৰেজ বাৰু যি হওক মানে 128 GB হয় কিন্তু একদমেই মানে হেৰি নাছিলে ষ্ট'ৰেজ নাছিলে 126 নে কিমান হৈ আছিলে মানে ভিডিঅ' বনাবও নোৱাৰোঁ ভিডিঅ' এক্সপৰ্টো কৰিব নোৱাৰোঁ একো কৰিব নোৱাৰোঁ তো যিটো আহিলে মানে ভাইটি আহিলে তাৰপিছতে
এতিয়া সি অলপমান ষ্ট'ৰেজ উলিয়াই মেলি দিলে এতিয়া 84 GB মানে আছে বাকীখিনি খালী হৈ গ'ল একদম শান্তি লাগিছে মনটো নহ'লে চি ছেকশ্যন ষ্ট'ৰীটো আজি দিম বুলি ভাবিছিলোঁ কিন্তু মই দিবলৈ নহ'ল কিন্তু আজিয়ে ভিডিঅ'টো দিয়ে নেক্সট ভিডিঅ'টো মই মানে আজি 26 তাৰিখ হয় 27 তাৰিখে মই এইটো ভিডিঅ' দিম আৰু তাৰ পাছতে 28 তাৰিখে মই চি ছেকশ্যন মানে হেৰিটো চি জাৰ্ণিটো কৰি দিম দেই তাৰপিছতে ব্লগ দিম বাৰু কাৰণ ব্লগটো মই ডেইলি বনাব মানে এদিন কেপত দিম কাৰণ এতিয়া বেটা আছে যে অলপ দিগদাৰ হয় এইবোৰ কৰিবলৈ তো সি খেলি আছে ধুনীয়াকৈ অকণমান দেখাওঁ আমাৰ মুখখন খেলি আছে মানে এতিয়া তাক শেক দিয়া হ'ব আৰু শেক দিয়াৰ কাৰণে মানে তাক মই ফিট কৰাই ল'লোঁ কাৰণ ফিটটো যদি আপুনি সময়ত ৰাখে তেতিয়াহ'লে সি বহুত মানে সময়ত যদি দিব নহয় তেতিয়াহ'লে বহুত মানে হেৰি কৰে মানে বেয়া পায় আৰু সেই মালিচ দিয়াৰ আগতো অকণমানকৈ আগতে মানে ধৰি লওক 10 মিনিটৰ আগত ফিটিংটো মা দি দিয়া নহ'লে কান্দিবই মানে আকৌ ফিট কৰিব মানে লাগিবই তাৰ কাৰণ পেচাব পায়খানা কৰি দি ন সৰু ল'ৰা ছোৱালী পেচাব পায়খানা কৰি দিলেতো ভোক লাগি যায় যিহেতু তাৰপিছতে তো সেইটোৱে তো বেটাক ফিট কৰোৱাৰ লগতে মাকেও খাই থাকিব লাগিব তো সেইকাৰণে মই খাবলৈ লৈছোঁ আচলতে আজি মাহীহঁত আহিছিলে পূৰা গাখীৰ বিস্কুট মাহীহঁত আহিছিলে তো আমাৰ কিবা কিবি বনোৱা হৈছিলে সেয়া তেওঁলোকে খালে কিন্তু মই কৈছিলোঁ যে ষ্ট'ৰেজটো যিটো আহোঁতেহে হৈছে তো যিটো তেতিয়াহে আহিছিলে তো যাৰ কাৰণে মানে বস্তুখিনি চাফা তাফা কৰি পেলাই দিলে আৰু মোবাইলটো তো এতিয়া ক্লিন হৈছে আৰু যেনে তেনে তো মই বিস্কুট খাওঁ মেৰিগ'ল্ড বিস্কুট যিহেতু সেই হস্পিটেলৰ পৰা সেইটোৱে এলাউ কৰে আৰু মই এতিয়া বিস্কুট বেলেগো খাওঁ বাৰু আৰু বহুদিন লেট্ৰিন হোৱা নাছিলে একদম মেডিচিন খাই খাই লেট্ৰিন কৰিছিলোঁ তো বেটাই মানে মই যদি মেডিচিন খাই দিওঁ বেটাৰ লেট্ৰিনটো বেছি হয় সেইকাৰণে মই আজি বহুত হেৰি কৰি কষ্ট কৰি নেচাৰেলি মানে লেট্ৰিন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু কৰিব পাৰিলোঁ বাৰু আলহামদুলিল্লাহ কিন্তু ইমানেই বেছি মানে এনাল পেইন হ'ল বহুত বেছি পেইন হৈছে একদম যাৰ কাৰণে থাকিল আৰু বেবিক মানে মোৰ ফিটিং কৰিবলৈও দিগদাৰ পাইছিলোঁ মানে এনেকুৱা টাইপৰ কিন্তু এতিয়া আলহামদুলিল্লাহ ভাল হ'ল তো এতিয়া মই মানে গাখীৰ খাই লওঁ তাৰপিছত ভিডিঅ' বনাই আছোঁ কাৰণ বনাব লাগিব কাৰণ মোৰ ভিডিঅ'টো মই এতিয়া মাত্ৰ এডিট কৰিলোঁ একদম অকণমান হৈছে মই অকণমানকৈ হেৰিখিনি কৰিলোঁ লগতে বেটাক এতিয়া মালিচ নহয় শেক দিব মালিচটো আগবেলা মই দিলোঁ আৰু মায়ে গা ধোৱা দিনাখন মায়ে দিয়ে মই যিদিনাখন তাক স্পঞ্জ বাদ দিওঁ সেইদিনাখন মই দিওঁ মই দিবলৈ শিকি আছোঁ আৰু মই একদম প্ৰায় 10 দিন 12 দিনৰ পৰাই মই তাক মালিচ নিজেও যিদিনাখন মায়ে গা নুধুৱে সেইদিনাখন মই দিওঁ কিয় কাৰণে মইতো শিকিব লাগিব ন আৰু এইটো বস্তু মানে কি এটা এটাচমেণ্টৰ কথা সেইদিনাখন এটা কমেণ্ট আহিছিলে বিশেষকৈ মই গুৰুত্ব দিয়া নাছিলোঁ কমেণ্ট নহয় মোক পাৰ্চনেলি কৈছিলে যে মালিচ তুমি নিজে দিবা কাৰণ এইটো এটা বণ্ডিং কথা হয় সন্তানৰ লগত নিজৰ বণ্ডিংটো ষ্ট্ৰং হ'বলৈ হ'লে মালিচটো নিজে দিবলৈ শিকিব লাগে তো কথাটো যেতিয়া মোৰ ব্ৰেইনত আহি গ'ল সেইকাৰণে মই নিজেই দিওঁ আৰু দি আছোঁ এতিয়া মাও দিয়ে মায়ে গা ধোৱা দিনাখন দিয়ে আৰু এতিয়া দিব মায়ে এতিয়া মায়ে মালিচ নহয় পূৰা শেষ গোটেই গাটোতে দি দিব আৰু পিঠিয়ে চিঠিয়ে এনেকৈ তেলটো মাৰি দিব যিহেতু চৰ্দিৰ দিন ন সেইকাৰণে ঠাণ্ডা দিন যিহেতু কাৰণে চৰ্দি লাগিবৰ কাৰণে মিঠাতেলটো পিঠিয়ে চিঠিয়ে পূৰা মাৰি দিয়ে ডক্টৰে আমাক এলাউ কৰা নাই যিহেতু তাৰ স্কিনৰ প্ৰব্লেম হৈছে বুলি মই কৈছিলোঁ কিন্তু মই পিঠিত তথাপিতো মাৰি দিওঁ আৰু কাৰণ ঠাণ্ডা নহ'লে লাগি যাব পাৰে বুলি আৰু মূৰত দিওঁ চুলিত আৰু হাতে ভৰিয়ে দিওঁ আৰু কাষলতি তল বা হাত ভৰি এনেকুৱা টাইপত বা ঠিক আছে চাহ খাই লওঁ